অসমত এতিয়া মই ইয়াত আপোনালোকৰ লগত বহি আছোঁ একদম ৰিলেক্স আছোঁ নে নাই তাৰমানে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে আপোনালোকেও 10 জনক গৈ সুধিব মই বহুত দিনৰ পৰা ৰাজনীতিত আছোঁ 25 বছৰ হৈ গ'ল যেতিয়া অলপ টেনশ্যন আছিল মোৰ মুখতো টেনশ্যন দেখিছিলে এতিয়া একো নাই ইলেকশ্যনত মানুহে সিদ্ধান্ত লৈ লৈছে যে বিজেপিক ভোট দিব বাকি 25টা সিট বা 22টা সিটত মিত্ৰতা হয় মিত্ৰতা নহয় এইবিলাক মই চকুৱে দিয়া নাই কাৰণ মিত্ৰতা হলেও গুৱাহাটীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হলেও নলবাৰীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হলেও লখিমপুৰ ধেমাজি যোৰহাট ডিব্ৰুগড়ত আমাক হৰুৱাব নোৱাৰে শিলচৰ কৰিম শ্ৰীভূমি কতো এবাৰ আমাক হৰুৱাব নোৱাৰে আমাৰ সিট কেইটাত আমি অলৰেডি পজিশনত আহি গৈছো অগপক আসলে বিজেপিয়ে যেহেতু লগতে লৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব গতিকে অগপৰ শক্তি আগতকে বাঢ়িব নে অগপৰ শক্তি আগতকে কমিব শক্তি বিজেপিৰো নাবাঢ়ে এজিপিৰো নাবাঢ়ে য'ত আছিল তাতে থাকিব একেধৰণে থাকিব কাৰণ কাৰোবাৰ শক্তি বঢ়াব গ'লে কাৰোবাৰ পৰা কাঢ়ি ল'ব নালাগিব জানো কাঢ়াটোতো বেয়া কথা গতিকে এজিপি য'ত আছিল তাতে থাকিব বিজেপি য'ত আছিল তাতে থাকিব বিপিএফ য'ত আছিল তাতে থাকিব পাৰিলে আমি ইউপিপিএলৰ কাৰণে যদি ৰাস্তা এটা ওলাব পাৰো ভাল এতিয়ালৈকে ওলাব পৰা নাই কাৰণ তেওঁলোকে নিজৰ ভিতৰতে কথা পাতি ল'লে ভাল মই বড়ো সমাজৰ ৰাজনীতিত মই সোমালে তাৰ প্ৰতিক্ৰিয়াও হ'ব পাৰে মই সোমোৱা নাই কিন্তু এজিপিৰো মই মাজে মাজে দেখা পাওঁ যে আমাক এইবাৰ অলপ বেছিকৈ লাগিব ভায়েক ককায়েকৰ মাজত এজন ভায়েকে যদি এজন ভায়েকৰ মাটিটো কাঢ়ি ল'ব খোজে কাজিয়া লাগে সেইকাৰণে আমাৰ কথাটো হ'ল যে যোন য'ত আছিল তাতে থাকিলে সমস্যা নাই সিটৰ নামবিলাক বদলিব পাৰে ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল এতিয়া নতুন জালুকবাৰী হ'ল গতিকে পুৰণা জালুকবাৰীটো হাজো শুৱালকুছি হ'ল বোলে তাতে এজিপিক লাগে তাতে বিজেপিক লাগে কমলপুৰক লাগে সিটবিলাক পৰিৱৰ্তন হ'ব পাৰে কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই লগত আমি এজিপিক এইটোও কৈছোঁ যিটো অখিল গগৈও কংগ্ৰেছক কৈ আছে যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা আছে থাকে সব দলৰ অতুল বৰাৰ ওপৰতো হেঁচা থাকিব আপুনি কেণ্ডিডেট য'ত ইচ্ছা তাতে দি দিয়ক আমি একদম বেয়া নাপাওঁ সেইটো আমি মুকলি কৰি দিছোঁ যিটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই কিন্তু আমি মুকলি কৰি দিছোঁ এজিপিয়ে যদি 126টাটো খেলে আমি আপত্তি নকৰোঁ মাত্ৰ কেইটামান সিটত আমি কেণ্ডিডেট নিদিওঁ তাত আমি এজিপিক সহায় কৰিম বাকি জায়গাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব তেওঁলোকৰ এমএলএ জিকিলেওতো আমাকেই সমৰ্থন কৰিব তেওঁ উঠক সাপোজ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে চেণ্ট্ৰেল গুৱাহাটীত লাগে তেওঁ উঠক আমি উঠিলোঁ যোন জিকিলে আৰু তাতে কি ক'বলগীয়া আছে কিন্তু যদি বিজেপি উঠিব নালাগে দুটা বস্তু আছে এটা এজিপি উঠিব লাগে সেইটো এটা বেলেগ কথা উঠাতটো আমি বাধা নিদিওঁ বোলে বিজেপি উঠিব নালাগে সেইটো আলোচনা হ'ব আৰু সেইটোৰ সিট যোৱাবাৰ যিমান আছিল 1 to প্লাছ মাইনাছতে আমি চেছ কৰিম তাতকৈ বহুত বেছি যোৱাৰ ৰাস্তাও নাই কাৰণ আমাৰো সব জায়গাত মানুহ আছে আৰু তেনেকৈ জোৰ কৰি বুজাবুজি কৰিলে ইটো দলে সিটো দলক সমৰ্থনো নকৰে মোৰ যিটো অভিজ্ঞতা হ'ল জোৰ কৰি যদি আসন বুজাবুজি হয় আৰু তৃণমূলৰ যদি সমৰ্থন নাথাকে তেতিয়ালে যিটো দলে ভোট নাপায় সেই সিটটো নাপাব সেই দলৰ সমৰ্থকখিনিয়ে গৈ কংগ্ৰেছক ভোট মাৰি দিয়ে সেইকাৰণে ধৰক ময়ো বিচাৰিছোঁ এজিপিও বিচাৰিছে আমি মিলাব পৰা নাই খং উঠি গ'ল কোনোবা এটা চামৰ তেওঁ ভোটখিনি কংগ্ৰেছলৈকে ট্ৰান্সফাৰ কৰি দিব সেইকাৰণে খং ৰাগ নুঠাকৈ তৃণমূল কৰ্মীৰ আশা আকাংক্ষা সন্মুখত ৰাখি যেতিয়া বুজাবুজি কৰা যায় তেতিয়া সমাধানটো ভাল কৰি হয় আৰু আজি দুবাৰে হ'ল আমি এজিপিৰ লগত কেতিয়াওতো কাজিয়া সংঘাত লাগা নাই গতিকে এইবাৰো নালাগে মই যোৱাবাৰোতো আমি ফ্ৰেণ্ডলি খেলিছোঁ 3-4টা সিটত আপোনালোকে পুৰণা কথাবোৰ পাহৰি যায় কাৰণে সমস্যা 2016তো আমি 4-5টা সিটত অতুল বৰা ডাঙৰীয়াই বুজাব পৰা নাই তেতিয়া আমি কৈছোঁ ফ্ৰেণ্ডলি খেলক যোৱাবাৰোতো নাওবৈচা সিটত আমি ফ্ৰেণ্ডলি খেলিছোঁ
বহুতকেইটা ছিটত ফ্ৰেণ্ডলি খেলিছোঁ গতিকে ফ্ৰেণ্ডলি ইলেকশ্যন খেলাটো কোনো নতুন কথা নহয় যোৱা দুইবাৰে আমি ফ্ৰেণ্ডলি খেলিছোঁ 2016তো আমি 4-5টা ছিটত ফ্ৰেণ্ডলি খেলিছোঁ 2021তো আমি 4-5টা ছিটত খেলিছোঁ এইবাৰো হয়তো খেলিবলগীয়া হ'ব পাৰে যদি অতুল বৰা ডাঙৰীয়াই বুজাব নোৱাৰে বা মই বুজাব নোৱাৰোঁ কিন্তু বাই এণ্ড লাৰ্জ বুজাবুজি থাকিব আৰু আমাৰ দুইটা দলৰ মাজতো যোৱা 5 বছৰত কংগ্ৰেছ আৰু অখিল গগৈ যিমান বাদানুবাদ চলি আছে আমাৰতো নচলে আমিতো খুব এটা সংস্কাৰ আৰু ভদ্ৰতাৰ মাজতে থাকোঁ